হেল্ল' এভৰিৱান, কি খবৰ? ভালনে আপোনালোকৰ? আশা কৰোঁ সকলোৰে খবৰ ভাল নিশ্চয়, আৰু মোৰো ভালে। এয়া ৰাতিপুৱাতে সকলো কাম বনখিনি কৰি মেলি আহিলোঁ পাকঘৰলৈ। আহি প্ৰথম কাম ল'ৰাক ঔষধ খুওৱা। তাৰ আগতে আৰু সি আজি মুখ ধোৱাই নাই, মানে ব্ৰাছ কৰোঁতে দেৰি কৰিলে, গতিকে মই তাৰ টিফিন ৰেচিপি আৰম্ভ কৰিলোঁ। টিফিনটো বনাই দিওঁ আৰু আপোনালোকৰ মাজলৈও অকণমান দাঙি ধৰিলোঁ। যদিহে আপোনালোকেও তেনেদৰে টিফিন দিব বিচাৰে তেতিয়াহ'লে এবাৰ ট্ৰাই কৰি চাব পাৰে, খাবলৈ খুব সোৱাদ লগা হয়। আৰু ইয়াতে নিমখ দিলোঁ, পিঁয়াজ কাটি দিলোঁ, লগতে আটা লৈছোঁ আৰু এটা কণী দি দিম। দি পেলাই এইখিনি ধুনীয়াকৈ ফেটি ল'ম। তো এইটো খাবলৈ খুব হেল্ডি হয়, কাৰণ বেছি তেলো নালাগে আৰু কম তেলতো বনাব পাৰে, বেছিকৈ তেল দিও বনাব পাৰে। গতিকে আপোনালোকৰ ইচ্ছামতে দিব পাৰে। আৰু ইয়াতে অকণমান মছলা এড কৰিলে কৰিব পাৰে। মই অকণমান ধনিয়া গুড়িকে দিলোঁ, জিৰা গুড়ি নিদিলোঁ বাৰু। আৰু এতিয়া মই অলপ পানী লৈ ধুনীয়াকৈ মিশ্ৰণ এটা তৈয়াৰ কৰি আছোঁ, যাতে বনাবলৈকে একেবাৰে সুবিধাজনক হয়। আৰু এতিয়া মোৰ মিশ্ৰণটো তৈয়াৰ হৈ গ'ল, আৰু ইয়াতে মই মিঠাতেল দি দিছোঁ। মিঠাতেলৰ সৈতে বনাম, যিহেতুকে মোৰ ল'ৰাই ঘি একেবাৰে খাব নিবিচাৰে। ঘি গোন্ধটো পালে মানে বমি কৰি দিয়াৰ দৰে কৰে, তো সেইকাৰণে মই মিঠাতেলে ব্যৱহাৰ কৰোঁ তাৰ কাৰণে। তো এনেকৈ বহাই দি পেলাই ধুনীয়াকৈ চামুচেৰে অলপমান বহল কৰি দিছোঁ, যাতে ধুনীয়াকৈ পাতল হৈ যায় মিশ্ৰণটো আৰু একেবাৰে কম জুইতে সিজিব পাৰে। মোৰ ভালদৰে হোৱাই নাছিলে, গতিকে আৰু অকণমান টাইম ৰখি দিলোঁ। দিয়াৰ পিছত ইলুটি সিলুটি কৰি দিলোঁ। এয়া চাওকচোন, হৈছে, প্ৰায় হৈ গৈছে। আৰু অকণমান জুইটো ডাঠ কৰি দিব লাগিব, কম জুই হৈ আছিলে। আৰু এয়া খুব ধুনীয়াকৈ হৈ গৈছে, দেখিছেনে? ইমান ধুনীয়াকৈ সিজি আহিছে আৰু একেবাৰে লাগি ধৰা নাই তেলত। কেতিয়াবা জুইটো বেছিকৈ দিয়াই থাকিলে তাত লাগি ধৰে, কিন্তু তেনেদৰে লাগি ধৰা নাই, ধুনীয়াকৈ হৈ গৈছে। এফালে ভাত বহাই দিছোঁ, আনফালে ল'ৰাৰ টিফিন বনাই আছোঁ, আৰু আনফালে মই পানী গিলাচ খাই লওঁ, কাৰণ পানীখিনিও খোৱা নাই। গতিকে পানীখিনিও খাই ল'লোঁ। লৈ পেলাই এয়া তাক এটা ধুনীয়াকৈ সৰু সৰুকৈ কাটি দিম, কাৰণ ইমান ডাঙৰকৈ দিলেতো সি খাব নোৱাৰে। আৰু এটা সি ঘৰতে খাই যাব। আজি হেনো ভাত নাখায়। আজিকালি মানে সিহঁতৰ যি মন যায় তাকে কৰিব খোজেতো, মানে সিহঁতৰ ইচ্ছা। আৰু এতিয়া আৰু মুখ ধুই আহি মানে ঔষধো লোৱা নাই, চিধা খাবলৈ দৌৰা দৌৰি লগাইছে। সেইকাৰণে মই ধাম ধুপ তাৰ ঔষধটো আগতে খুৱাই দিওঁ, কাৰণ এই ঔষধটো ব্ৰেকফাষ্টৰ আগত খাব লাগে সি। আৰু মানে ঔষধ খোৱাৰ নামেই নলয়, এয়া তাক মানে লাগে। টিফিনটো খাই বোলে খুব টেষ্টি পাইছে, অকণমান মুখত দিলেই। আৰু এতিয়া মই তাক পিছে পিছে দৌৰি আছোঁ, গতিকে খাই লওঁ সি। তাৰপাছত তাক এইখিনি খুৱাই মেলাই স্কুল ড্ৰেছ পিন্ধাই দিম। আজি যিহেতুকে কাইলৈ খ্ৰীষ্টমাছ হয়, আৰু সিহঁতৰ স্কুলত আগতীয়াকৈ খ্ৰীষ্টমাছ চেলিব্ৰেশ্যন কৰিব, কাইলৈ স্কুল বন্ধ থাকিবৰ কাৰণে। তো মানে তাক ড্ৰেছ পিন্ধি দিব দিছিলে, হোৱাইট এণ্ড ৰেড হ'লেও হ'ব, আৰু যিকোনো বগা বা ৰঙা ধৰণৰ কাপোৰ পিন্ধিলে গ'লে হ'ল। তো তাৰ কাৰণে মই এয়া কাপোৰো চিলেক্ট কৰি থৈ দিছোঁ। আৰু এয়া খুব ধুনীয়াকৈ টিফিনত ভৰাই দিলোঁ। আনফালে এটা কল দি দিলোঁ। আৰু চাওকচোন, সি মানে দিয়াই ইমান ফূৰ্তি পাইছে, খাই খুব ভাল পাইছে যে, সেইকাৰণে পূৰা মানে মই কৈছোঁ নহয়, ইয়াক নতুন নতুন বস্তু এটা ট্ৰাই কৰি দিলে মানে সি খাই খুব ভাল পায়। আৰু এয়া দেখিছে, টিফিনটো মানে চায়ে আছে, আৰু সি এয়া অকণমান এয়া হাতেৰে লৈছে আৰু খাইছে আৰু দৌৰিছে, টেষ্ট কৰি আছে কেনেকুৱা লাগিছে। মানে আগতে ঘৰতে টেষ্ট কৰি চাব, তাৰ পাছতে স্কুললৈ নিব। যদি ঘৰতে খাবলৈ মন নাযায় বা বেয়া লাগে, তেতিয়াহ'লে টেষ্টেই নকৰে, ইয়ালৈ দৌৰি আছে একেবাৰে। আৰু এয়া মই এতিয়া তাৰ টিফিন ৰেডি কৰিলোঁ, আৰু এতিয়া সি স্কুলত পঠাই দিলোঁ। দি পেলাই আহিলোঁ চাহ বনাবলৈকে। এতিয়া আমি চাহখিনি খাই লওঁ। আজি ঢেৰ কাম আছে ঘৰত, গতিকে ভিডিঅ' কৰিব পাৰোঁ নে নোৱাৰোঁ নাজানো। হয়তো ভিডিঅ' কৰিব নোৱাৰিম, কাৰণ ইমানে কামৰ ভিৰ আছে, মানে মোবাইলটো একেবাৰে ল'বলৈ সময়ে নহ'ব চাগে। আৰু এতিয়া ৰাতিপুৱা চাহখিনি খাই মেলি লৈ বাকী কামখিনি কৰি মেলি এতিয়া ভাবিছোঁ ওটছ অলপমান বনাই কিনে আমি কেইজনে খাই লওঁ, লৈ কিনে আকৌ কামত ধৰোঁ। আৰু সঁচাকৈয়ে আজি দিনটো বহুত মানে ইমানেই ব্যস্ততাৰ মাজেৰে পাৰ হ'ল যে মই 1 ছেকেণ্ডৰ কাৰণে মোবাইলটো অন কৰি চাব নোৱাৰিলোঁ। আপোনালোকে গমেই পাইছে নিশ্চয়, মই আজি কাকো একেবাৰে ছাপোৰ্টো কৰিব পৰা নাই। চ' আজি ডেইলি ভ্লগটো ইমানখিনিয়ে আছিলে। আশা কৰোঁ কাইলৈ আপোনালোকক সম্পূৰ্ণ ভ্লগটো দিবলৈ চেষ্টা কৰিম। আৰু আপোনালোকে মোৰ ভিডিঅ'সমূহ ক'ৰ পৰা চাই আছে কমেণ্ট কৰি জনালে খুব ভাল লাগিব। আজিলৈ ভিডিঅ' ইমানেই আছিলে, বাই।